অহাকালি দিনটো অসমৰ কাৰণে আৰু এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ। বহু দিনৰ পৰা আপোনালোকৰ মনত আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম।